নমস্কাৰ অন্যতা ব্লগলৈ মই আটাইকে স্বাগতম জনাইছোঁ সেইখন সংসাৰ বহুত সুখী যিখন সংসাৰ নিজৰ স্বামীও ক'ব পাৰিব যে তাই মোৰ পত্নী গতিকে তাইৰ ভাল বেয়াৰ বিষয়ে মই আনৰ পৰা শুনাৰ মোৰ একো প্ৰয়োজন নাই আৰু এজনী পত্নীয়েও নিজৰ স্বামীৰ বিষয়ে ক'ব পাৰিব লাগিব যে তেওঁ মোৰ স্বামী গতিকে তেওঁৰ বিপক্ষে মই এটা শব্দও শুনিব নিবিচাৰোঁ অ'কে নহয় জানো আৰু যিসকলে তেনেকৈ ক'ব পাৰিছে তেওঁলোক সুখী আৰু ক'ব নোৱাৰাসকল অসুখী নহয় জানো যি কি নহওক মই আজি মোৰ ব্লগটোত সংযোগ কৰিম 2023 চনৰ 8 এপ্ৰিল অৰ্থাৎ মোৰ জন্মদিনৰ দিনা যিবোৰ ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ মোৰ মানুহজনৰ ঘৰত সেইখিনিকে আজি মই ব্লগ হিচাপে ইয়াতে সংযোগ কৰিছোঁ গতিকে সময় পালে ইমান কণ চাব বাই বাই গুড নাইট ইয়াতে মোবাইলটো আছিলে এইখিনি তাইক মই এনেকৈ লৈ এনেকৈ শুৱাইছোঁ আৰু তাই এনেকৈ হেপিয়াই পালে মোবাইলটো কি বোলে কি এইটো কি ক'ব লাগিছে কি ক'ব জানো এই 15মহীয়া ছোৱালীজনী 15মহীয়া ছোৱালীজনী আমাৰ 15মহীয়া ছোৱালীজনী আৰু 15মহীয়া ছোৱালীজনী ৰাতিপুৱাই উঠি মুখখন চালোঁ একদম খিনখিন লাগিছে কাৰণ এদিনৰ আগত বহুত মূৰ বিষাই আছিলে মোৰ নমস্কাৰ ৰিণ্টিছ লাইফষ্টাইল এণ্ড মটিভেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোক বহুত খিনখিন লাগিছে নহয়নে আৰু আজি মোৰ এটা বিশেষ দিন আছিল কাৰণ আজি মোৰ জন্মদিন আছিল আৰু মই একো চেলিব্ৰেট কৰিবলৈ মোৰ মনটোৱে নক'লে মানে কি হ'ল সেই একেই কথা মই যেতিয়া প্লেনিং কৰোঁ তেতিয়া কিবা এটা হৈ যায় আজি 8 এপ্ৰিল সকলোৱে জানে আজি সূৰ্যগ্ৰহণ তেনেকৈ মোৰ কিবা ভাল দিনত কিবা এটা আকৌ বেয়া দিন আহি পৰে তেনেকৈ আজি ফুৰিবলৈ মানুহজনক কৈছিলোঁ যে আমি মোৰ বাৰ্থডেত ক'ত ফুৰিবলৈ যাম কাৰণ ইমান দিনে আমি ক'তো যোৱা নাছিলোঁ নতুন বছৰটোত আমি ক'লোঁ তেনেকৈ দুইজনে ওলাই যোৱা নাছিলোঁ আৰু তেনেকৈ প্ৰতিটো দিনতে কিবা এটা হ'লেও প্ৰব্লেম আহে আৰু ভাবিছিলোঁ মোৰ জন্মদিনটোতে আমি ফুৰিবলৈ যাম গতিকে আজিও এটা প্ৰব্লেম আহিল কাৰণ আজি হয় সূৰ্যগ্ৰহণ আৰু সেইটো কাৰণে আজিও যোৱা প্লেনিংটো কেঞ্চেল হ'ল আৰু আজি মোৰ মন চন একেবাৰে ভাল নহয় কাৰণ কালি গোটেই দিনটো মোৰ বমি গ'ল কাৰণ টেবলেট খালোঁ কালি আৰু আজি দিনটো গোটেই লেট্ৰিন হৈ আছে আৰু এতিয়াও টেবলেট আনি থৈছোঁ খাবলৈ আৰু গতিকে মোৰ একো দিনটোত বিশেষ একো কৰিবলৈ নাপালোঁ আজি বতৰটো সঁচাকৈ বহুত বেয়া আৰু আজি মোৰ বাৰ্থডে গিফ্ট এইটো নৰফ্লক্স আৰু এইটো এতিয়া মই খাম আৰু মোৰ যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো ভাল কৰিব লাগিব আৰু বাৰ্থডে বুলি একো বিশেষ কৰা নাই আৰু কি কৰিম যেতিয়া মোৰ হাজবেণ্ডৰ বাৰ্থডে হৈছিল তেতিয়া মোৰে স্পেচ লাগিছিলে মই কি খুৱাম কি দিম কি ছাৰপ্ৰাইজ কৰিম কিন্তু মোৰ বাৰ্থডে হেমহেমীয়া আৰু বতৰো বেয়া এয়া আৰু পেটৰ কণ্ডিশ্যনো বেয়া গতিকে নিজেও কিবা এটা কৰিবলৈ একেবাৰে মন নগ'ল এনেকৈ চাওকচোন হেমহেমীয়াকৈ যোৱাটো বছৰত মই মাহঁতৰ ঘৰতে আছিলোঁ তাতো অকণমান বাৰু কিবা কৰা যায় এইবাৰ অকণমান হেমহেমীয়াকৈ পঠিয়াইছোঁ এতিয়া টেবলেটটো খাই লওঁ এয়া হৈছে পায়স মই মাজে মাজে মাক কওঁ মা আজি পায়স খাওঁ মায়ে কয় কি বিশেষ দিন নাথাকিলে বা এনেই বোলে পায়স বনাই খাব নাপায় সেইকাৰণে আজি জন্মদিন দিনাই মাক মই ক'লোঁ অকণ পায়স বনাওক কাৰেণ্ট নাই হ'লেও মায়ে অকণ পায়স বনাই দিলে আৰু এয়া কাৰেণ্ট নাই মম জ্বলাই পায়সকণ খাবলৈ লৈছোঁ আৰু বেছিকৈ বনোৱা নাই পায়স বস্তুটো বোলে অভাৰো খাব নালাগে সেইকাৰণে মায়ে অকণমান বনালে ঘৰকেইটালৈ আৰু এয়া বেটিক তাৰে অকণ খুৱাই দিছোঁ আগতে বাহিৰলৈ ওলাই গৈ খোৱাটো পচপন হ'ল গতিকে মানুহজনে ব্ৰইলাৰ মাংস আৰু এয়া বাচমতি চাউল আলু আনিছে বোলে পোলাওৱে বনাই ঘৰতে খাম আৰু মূৰৰ বিষটো হৈ আছে এয়া টেবলেট এটা খাই লওঁ ভাবিছিলোঁ আজি টেবলেট নাখাওঁ কিন্তু এয়া চকু এনেকুৱা হৈ গৈছে লাষ্ট আৰু এটা টেবলেট খাই দিওঁ নেখাওঁ বুলি ভাবিছিলোঁ এয়া চকু সোমাই গৈছে একদম মোৰতো এটা চাইড ইমান বিষাইছে মাইগ্ৰেইন আছে সেইকাৰণে এইটো চেৰিডন এটা খাই দিলোঁ আৰু এনেকুৱা হৈছে আজি বাৰ্থডেত মানে বেছিকৈ টেবলেটহে খোৱা হৈছে সঁচাকৈ এদিনতে মানুহ যে কেনেকুৱা হৈ যায় ন মানে লেট্ৰিন কৰিলে মানুহে কয় মানে এনেকৈ হ'ব দিব লাগে মাজে মাজে ভাল বুলি কিন্তু মানে খোৱা বোৱাটো ঠিক কৰিব লাগে অলপ
পানীয়া বস্তুবোৰ খাই থাকিব লাগে মোৰ মানে মূৰ বিষাইছে কাৰণে মই একোৱে খাব মন যোৱা নাই সেইকাৰণে এতিয়া ৰাতি ভাত খাব লাগিব সেইটো কাৰণে চেৰিডনটা খাই দিওঁ খালোঁ আৰু বেটি কি কৰিছা তিতা জোতা কি হ'ল জোতা তিতা তাই শনিবাৰে দুখ পাইছিলে শনিবাৰে এসপ্তাহ হৈ গ'ল এতিয়াও তাইক জোতা পিন্ধোৱা নাই জোতা পিন্ধালে মানে লাগি পেলাই ঘাঁডোখৰ আকৌ বহল হৈ যায় সেইকাৰণে পিন্ধোৱা নাই এজনী হাঁহি মাৰি দিয়াচোন চুমু এটা খাই দিয়াচোন চুমু খাই মোৰ ইয়াত খাই দিয়া ইয়াত খাই দিয়া চুমু খাই দিয়া আকৌ খাই দিয়া ধুনীয়া চুমু খাই থৈ চুমু খাই দিওঁ আৰু এয়া পোলাও মাংস ৰেডি এয়া খাবলৈ লৈছোঁ আৰু বহিম তাৰ আগতে ভিডিঅ' কৰি থৈ দিছোঁ আৰু ভাত পানী খাই আজৰি হ'লোঁ তাৰপিছত মা আৰু হাজবেণ্ডৰ পৰা আশীৰ্বাদ ল'লোঁ লাষ্ট মাৰ পৰা ল'লোঁ মায়ে ভালকৈ আশীৰ্বাদ দিলে আৰু লাষ্টত হাজবেণ্ডৰ ওচৰৰ পৰা আশীৰ্বাদ ল'লোঁ এই মোৰ 2023 চনৰ 34 ইয়াৰ্ছৰ বাৰ্থডে গ'ল থেংক ইউ চাই থকাৰ কাৰণে